Hello everyone, welcome to Study for Change channel. স্বাগতম জানাইছো। আজিৰ এই ভিডিঅ'টোত লুচেন জিকেৰ পাৰ্ট নম্বৰ 17 আলোচনা কৰিম। এই কুৱেশ্যনবোৰ আহি থকা অসম পুলিচ লগতে ADRE আৰু DMEৰ বাবেও অতিকৈ ইম্পৰ্টেণ্ট হ'ব। সো ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব। আজিৰ এই গোটেইকেইটা কুৱেশ্যন অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত আহি গৈছে। আপোনালোকে কুৱেশ্যনকেইটা চালে গম পাব কিমান ইম্পৰ্টেণ্ট কুৱেশ্যন এইকেইটা। আৰু যদি কোনোবাই এই লুচেন জিকেৰ আগৰ পাৰ্টকেইটা চাব বিচাৰে, প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা চাব পাৰিব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 1, হুইচ ইজ দ্য ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া? ভাৰতৰ মিঠা পানীৰ হ্ৰদ কোনখন? অপশ্যনকেইটা দিয়া আছে ডাল লেক, উলাৰ লেক, হুছেইন সাগৰ লেক, চিলিকা লেক। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, উলাৰ লেক। উলাৰ লেক হৈছে ভাৰতৰ আটাইতকৈ ফ্ৰেছ ৱাটাৰ লেক। এই উলাৰ হ্ৰদটো জম্মু এণ্ড কাশ্মীৰত অৱস্থিত। লগতে মনত ৰাখিব এই ডাল লেকটো জম্মু এণ্ড কাশ্মীৰত অৱস্থিত। হুছেইন সাগৰ লেকটো হৈছে হায়দৰাবাদত হুছেইন সাগৰ লেকটো অৱস্থিত, আৰু চিলিকা লেকটো আছে অৱস্থিত উৰিষ্যাত। ডাল লেকটো জম্মু এণ্ড কাশ্মীৰ, উলাৰ লেক জম্মু এণ্ড কাশ্মীৰ, হুছেইন সাগৰ লেক হায়দৰাবাদ আৰু চিলিকা লেক উৰিষ্যাত অৱস্থিত। আৰু ভাৰতৰ একমাত্ৰ মিঠা পানীৰ হ্ৰদটো হৈছে উলাৰ লেক, আৰু এখন জম্মু এণ্ড কাশ্মীৰত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 2, সুৰেন্দ্ৰনাথ বেনাৰ্জী এষ্টাব্লিছড হুইচ পলিটিকেল পাৰ্টি? সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে কোনটো ৰাজনৈতিক দল প্ৰতিষ্ঠা কৰিছিলে? অপশ্যনকেইটা আছে ব্ৰাহ্ম সমাজ, ইণ্ডিয়ান এছ'চিয়েশ্যন, ইণ্ডিয়ান কংগ্ৰেছ, নান অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, ইণ্ডিয়ান এছ'চিয়েশ্যন। সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে ইণ্ডিয়ান এছ'চিয়েশ্যন ৰাজনৈতিক দলটো প্ৰতিষ্ঠা কৰিছিলে। এই ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন কৰা হৈছিলে 1876 চনত। লগতে মনত ৰাখিব এই ব্ৰাহ্ম সমাজটো গঠন কৰিছিলে ৰাজা ৰামমোহন ৰায়। তেখেতে এই ব্ৰাহ্ম সমাজটো গঠন কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 3, অন হুইচ ডেট ৱৰ্ল্ড ৱাটাৰ ডে ইজ অবজাৰ্ভড? কোন তাৰিখে বিশ্ব পানী দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনকেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, 22 মাৰ্চ। 22 মাৰ্চ তাৰিখে বিশ্ব পানী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 4, হোৱাৰ ইজ দ্য এছিয়াছ লাৰ্জেষ্ট টিউলিপ গাৰ্ডেন ইজ ছিটুৱেটেড? এছিয়াৰ আটাইতকৈ ডাঙৰ টিউলিপ বাগিচা ক'ত অৱস্থিত? অপশ্যনকেইটা আছে ইণ্ডোনেছিয়া, ইণ্ডিয়া, বাংলাদেশ, নৰৱে'। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, ইণ্ডিয়া বা ভাৰতত। এই টিউলিপ গাৰ্ডেনটো ভাৰতৰ ডাল লেকৰ জম্মু কাশ্মীৰত অৱস্থিত, আৰু এই টিউলিপ গাৰ্ডেনটো এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ গাৰ্ডেন। পৰীক্ষাত সুধিব পাৰে এই গাৰ্ডেনটো কোনটো হ্ৰদৰ পাৰত অৱস্থিত? মনত ৰাখিব ডাল লেক, আৰু এইখন জম্মু এণ্ড কাশ্মীৰত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 5, হুইচ ইজ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন নৰ্থ ইষ্ট ইণ্ডিয়া? উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? অপশ্যনকেইটা আছে কাজিৰঙা নেশ্যনেল পাৰ্ক, কেইবুল লামজো নেশ্যনেল পাৰ্ক, নামদফা নেশ্যনেল পাৰ্ক, কানহা নেশ্যনেল পাৰ্ক। কাজিৰঙা নেশ্যনেল পাৰ্কটো অসমত অৱস্থিত, কেইবুল লামজো নেশ্যনেল পাৰ্কটো মণিপুৰত অৱস্থিত, নামদফা নেশ্যনেল পাৰ্কটো অৰুণাচল প্ৰদেশত অৱস্থিত, আৰু কানহা নেশ্যনেল পাৰ্কটো মধ্যপ্ৰদেশত অৱস্থিত। চ' কানহা নেশ্যনেল পাৰ্কটো যিহেতু মধ্যপ্ৰদেশত অৱস্থিত, চ' এইটো এনচাৰটো হ'ব নোৱাৰে, এইটো এলিমিনেট কৰি দিব আপোনালোকে। এতিয়া আমাৰ এই ওপৰৰ তিনিটাৰ পৰা চাব লাগিব কোনটো নৰ্থ ইষ্টতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। পৰীক্ষাত যদি পাৰে আপোনালোকে এনেকৈ এলিমিনেট কৰিব অপশ্যনকেইটাৰ পৰা। চ' ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি, নামদফা নেশ্যনেল পাৰ্ক। এইখন উত্তৰ পূব ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান, আৰু এইখন অৰুণাচল প্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ প্লেনেট ইজ কল্ড ৰেড প্লেনেট? কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? অপশ্যনকেইটাৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, মাৰ্চ বা মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়। আৰু এই বৃহস্পতি বা জুপিটাৰ হৈছে আটাইতকৈ ডাঙৰ গ্ৰহসমূহৰ ভিতৰত, আৰু স্মলেষ্ট গ্ৰহটো হৈছে মাৰ্কাৰী হৈছে স্মলেষ্ট, আৰু জুপিটাৰ হৈছে লাৰ্জেষ্ট। নেক্সট কুৱেশ্যন নম্বৰ 7, ডিজি সাথী হেল্পলাইন ৱাজ লঞ্চড বাই? ডিজি সাথী হেল্পলাইনটো কোনে আৰম্ভ কৰিছিল? অপশ্যনকেইটা আছে RBI, ষ্টেট বেংক অফ ইণ্ডিয়া, IDBI বেংক, ICICI বেংক। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, RBI। RBIয়ে ডিজি সাথী নামৰ হেল্পলাইনটো আৰম্ভ কৰিছে। নেক্সট কুৱেশ্যন, হোৱেৰ ৱাজ দ্য ফাৰ্ষ্ট চুগাৰ মিল এষ্টাব্লিছড ইন আছাম? অসমৰ আটাইতকৈ প্ৰথমটো চেনিকল ক'ত প্ৰতিষ্ঠিত হৈছিল? ইয়াৰ অপশ্যনকেইটাৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি, গোলাঘাট ডিষ্ট্ৰিক্টত অসমৰ প্ৰথমখন চেনিকল প্ৰতিষ্ঠিত হৈছিল। গোলাঘাট ডিষ্ট্ৰিক্টৰ বৰুৱা বামুণ গাঁৱত
অসমৰ প্ৰথমখন চেনিকল প্ৰতিষ্ঠিত হৈছিল আৰু এইখন 1958ত প্ৰতিষ্ঠিত হৈছিলে মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো নেক্সট কুৱেশ্যন নম্বৰ 9 কথক ইজ এ ক্লাছিকেল ডান্স অফ হুইচ ইণ্ডিয়ান ষ্টেট কথক কোনখন ভাৰতীয় ৰাজ্যৰ এটা শাস্ত্ৰীয় নৃত্য অপশ্যন এ আছে নৰ্থ ইণ্ডিয়া তামিলনাডু কেৰালা মণিপুৰ ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ নৰ্থ ইণ্ডিয়া বা উত্তৰ ভাৰতৰ শাস্ত্ৰীয় নৃত্য হৈছে কথক নৰ্থ ইণ্ডিয়া মানে হৈছে উত্তৰ প্ৰদেশ ইউপি উত্তৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য হৈছে কথক তামিলনাডুৰ শাস্ত্ৰীয় নৃত্য হৈছে ভাৰতনাট্যম কেৰালাৰ ক্লাছিকেল ডান্স হৈছে মোহিনীঅট্টম আৰু কথককলি এই দুটা কেৰালাৰ শাস্ত্ৰীয় নৃত্য মণিপুৰৰ ক্লাছিকেল ডান্স হৈছে মণিপুৰী কেৰালা ভাৰতৰ এনে এখন ৰাজ্য যাৰ দুখন শাস্ত্ৰীয় নৃত্য আছে সেইকেইখন হৈছে মোহিনীঅট্টম আৰু কথককলি কুৱেশ্যনটোৰ লগত যিকেইটা ইম্পৰ্টেণ্ট ৰিলেটেড পইণ্ট আছে সেইকেইটা মই আলোচনা কৰি গৈ আছোঁ যাতে ইয়াৰ লগতে ৰিলেটেড পইণ্টকেইটা কমপ্লিট হৈ যায় আপোনালোকৰ বলক নেক্সট কুৱেশ্যনটো আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 10 মধুবনী ইজ পপুলাৰ ইন হুইচ অফ দ্য ফলোইং ষ্টেটছ ইন ইণ্ডিয়া মধুবনী ভাৰতৰ নিম্নলিখিত কোনখন ৰাজ্যত জনপ্ৰিয় অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি বিহাৰ মধুবনী আৰ্টটো বিহাৰত জনপ্ৰিয় নেক্সট কুৱেশ্যন ইন হুইচ অফ দ্য ফলোইং ফেষ্টিভেল আৰ বোট ৰেচেছ আৰ এ স্পেচিয়েল ফিচাৰ্ছ নিম্নলিখিত কোনটো উৎসৱত নাও খেলৰ এক বিশেষ বৈশিষ্ট্য আছে ইয়াৰ অপশ্যন কেইটা আছে ওনাম ৰঙালী বিহু নৱৰাত্ৰি পোংগল ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ ওনাম ওনাম উৎসৱত নাও খেলৰ এক বিশেষ বৈশিষ্ট্য আছে ওনাম উৎসৱটো হৈছে এটা হাৰ্ভেষ্টিং ফেষ্টিভেল আৰু এই উৎসৱটো মেইনলি কেৰালাত উদযাপন কৰা হয় পৰীক্ষাত আৰু কিছুমতে পোংগল কোনখন ৰাজ্যত মেইনলি উদযাপন কৰা হয় পোংগল উৎসৱটো তামিলনাডুত মেইনলি উদযাপন কৰা হয় লগতে মনত ৰাখিব কৰ্ণাটকতো কৰা হয় অন্ধ্ৰ প্ৰদেশতো কৰা হয় আৰু পুডুচেৰীতো কৰা হয় অপশ্যনত তামিলনাডু থাকিলে আপোনালোকে তামিলনাডুটোৱে টিক কৰিব পোংগল মেইনলি তাতে উদযাপন কৰা হয় আৰু ওনাম ফেষ্টিভেলটো কেৰালাত উদযাপন কৰা হয় নেক্সট কুৱেশ্যন হুইচ ইজ দ্য ফাৰ্ষ্ট টেলিফিল্ম অফ ইণ্ডিয়া ভাৰতৰ প্ৰথমখন টেলিফিল্ম কোনখন অপশ্যন কেইটা আছে সতগতি পথেৰ পাঁচালী পিকু ৱালা ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ সতগতি সতগতি হৈছে ভাৰতৰ প্ৰথমখন টেলিফিল্ম আৰু এই সতগতি টেলিফিল্মৰ ডাইৰেক্টৰ আছিলে সত্যজিত ৰে আৰু প্ৰকাশ পাইছিলে 1981 চনত ইম্পৰ্টেণ্ট পইণ্ট হয় মনত ৰাখিব 1981 চনত ভাৰতৰ প্ৰথমখন টেলিফিল্ম সতগতি প্ৰকাশ পাইছিলে আৰু ডাইৰেক্ট কৰিছিলে সত্যজিত ৰে নেক্সট কুৱেশ্যন হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ চেণ্ট্ৰেল ৰেলৱেজ অফ ইণ্ডিয়া ভাৰতৰ কেন্দ্ৰীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত আছে ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনচাৰ দিছে অপশ্যন নম্বৰ বি মুম্বাইত ভাৰতীয় চেণ্ট্ৰেল ৰেলৱেৰ মুখ্য কাৰ্যালয়খন অৱস্থিত ইষ্টাৰ্ণ ৰেলৱেৰ মুখ্য কাৰ্যালয়খন আছে কলিকতাত এইখন আছে ইষ্টাৰ্ণ ৰেলৱেৰ মুখ্য কাৰ্যালয়খন আৰু এইখন হৈছে চেণ্ট্ৰেল ৰেলৱেৰ মুখ্য কাৰ্যালয়খন নিউ দিল্লীত আছে নৰ্দাৰ্ণ ৰেলৱেৰ মুখ্য কাৰ্যালয় আৰু গোৰখপুৰত আছে নৰ্থ ইষ্টাৰ্ণ ৰেলৱেৰ মুখ্য কাৰ্যালয়খন মনত ৰাখিব কলিকতাত ইষ্টাৰ্ণ ৰেলৱে মুম্বাইত চেণ্ট্ৰেল ৰেলৱে নিউ দিল্লীত নৰ্দাৰ্ণ ৰেলৱে আৰু গোৰখপুৰত নৰ্থ ইষ্টাৰ্ণ ৰেলৱেৰ মুখ্য কাৰ্যালয়খন অৱস্থিত নেক্সট কুৱেশ্যন মিৰ্জুমলা এটাক ইণ্ডিয়া ইন হুইচ ইয়েৰ মিৰ্জুমলাই কোন বছৰত ভাৰতক আক্ৰমণ কৰিছিল অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ 1662 এডিত মিৰ্জুমলাই ভাৰত আক্ৰমণ কৰিছিলে মিৰ্জুমলাই আক্ৰমণ কৰি আহোম সাম্ৰাজ্যৰ গড়গাঁওখন দখল কৰিছিলে নেক্সট কুৱেশ্যন নম্বৰ 15 লুনাৰ লেক ইজ চিটুৱেটেড ইন লুনাৰ হ্ৰদ ক'ত অৱস্থিত অপশ্যন কেইটা আছে জম্মু এণ্ড কাশ্মীৰ বিহাৰ মহাৰাষ্ট্ৰ ছিকিম শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি মহাৰাষ্ট্ৰত লুনাৰ লেকটো অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 16 ইন হুইচ ইয়েৰ হালদিঘাটী ৱাৰ ৱাজ হেপেণ্ড কোন বছৰত হালদিঘাটী যুদ্ধ সংঘটিত হৈছিল অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি 1576 এডিত হালদিঘাটী যুদ্ধটো সংঘটিত হৈছিল আৰু এই হালদিঘাটী যুদ্ধটো আকবৰ আৰু মহাৰাণা প্ৰতাপৰ মাজত সংঘটিত হৈছিল আৰু এই হালদিঘাটী যুদ্ধত আকবৰৰ জয় হৈছিলে পৰীক্ষাত এনেকৈ কুৱেশ্যন আহি যাব পাৰে যে 1576 এডিত সংঘটিত হোৱা হালদিঘাটী যুদ্ধত আকবৰ আৰু কাৰ মাজত
সংঘটিত হৈছিল মনত ৰাখিব আকবৰ আৰু মহাৰাণা প্ৰতাপৰ মাজত সংঘটিত হৈছিলে আৰু এই যুদ্ধত আকবৰৰ জয় হৈছিলে নেক্সট কুৱেশ্যন নম্বৰ 17 নেশ্যনেল পঞ্চায়তী ৰাজ দিৱস হেল্ড এভৰিৱেৰ ইন হুইচ ডেট প্ৰতি বছৰে কোন তাৰিখত ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস অনুষ্ঠিত হয় অপশ্যন কেইটাৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি 24 এপ্ৰিল 24 এপ্ৰিল তাৰিখে প্ৰতি বছৰে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস অনুষ্ঠিত হয় লগতে মনত ৰাখিব ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাটো আৰম্ভ হৈছিলে 73rd এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা 73তম সংবিধান সংশোধনীৰ দ্বাৰা 1992 চনত এই পঞ্চায়তী ৰাজ ব্যৱস্থাটো আৰম্ভ হৈছিলে ভাৰতত আৰু এই 24 এপ্ৰিল তাৰিখে পঞ্চায়তী ৰাজ দিৱস হিচাপে উদযাপন কৰা হয় নেক্সট কুৱেশ্যন বীৰবল was an advisor in the court of which Mughal king বীৰবল কোন মোগল ৰজাৰ আদালতত এজন উপদেষ্টা আছিল অপশ্যন কেইটা শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি আকবৰ বীৰবল আকবৰৰ আদালতৰ এজন উপদেষ্টা আছিল নেক্সট কুৱেশ্যন গ্ৰেণ্ড ট্ৰাংক ৰোড was built by whom গ্ৰেণ্ড ট্ৰাংক ৰোড কোনে নিৰ্মাণ কৰাইছিলে অপশ্যন কেইটা আছে ৰামসিংহ আকবৰ শ্বেৰ শাহ ছুৰী জাহাংগীৰ ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি শ্বেৰ শাহ ছুৰী তেখেতে গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰাইছিলে আজিৰ একেটা কুৱেশ্যন আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ থেংক ইউ ফৰ ৱাচিং